শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কিয়নো গণিত আৰু বিজ্ঞান বিষয়টোক যি মাতৃভাষাৰ বিষয় অসমীয়া মাধ্যমৰ বিপৰীতে ইংৰাজী মাধ্যমত পাঠদান কৰাই আছে তাৰ আমি তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ তাৰ লগে লগে অসমত অসমীয়া বিজ্ঞানীসকলৰ বিজ্ঞানী সমিতিয়ে যে কৈছে এটি অবৈজ্ঞানিক সম্পূৰ্ণ গতিকে স্পষ্টভাৱে কৈছোঁ কেবিনেটৰ যি সিদ্ধান্ত মাতৃভাষাৰ যি আঁৰত যি তেখেতে হেঁচা প্ৰয়োগ কৰি আছে নিক্ষেপ কৰাৰ কাৰণে সেই কেবিনেট সিদ্ধান্ত আমি বাতিল কৰিব বিচাৰোঁ আৰু তাৰ লগতে এটা কথা ক'ব বিচাৰোঁ যে অসমত অসমীয়া মাধ্যম বড়ো মাধ্যম সমান্তৰালভাৱে চলি থাকিব লাগিব আৰু এটা কথা আমি স্পষ্টভাৱে কৈছোঁ যে সদৌ ছাত্ৰ সন্থাৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থা নিখিল বড়ো সাহিত্য সভা অসম সাহিত্য সভাই কৈছে আৰু লগতে শিক্ষক সন্থাৰ লগত আমি আলোচনা কৰি কিনে আমি কৈছোঁ যে এইটো স্পষ্টভাৱে কৈছোঁ অসম চৰকাৰে এটা সময়ত কেন্দ্ৰীয় চৰকাৰে তেখেতৰ মাতৃভাষাৰ আঁৰত বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ স্থাপন কৰিছে তাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে কি কৈছে তেখেতে মানে যি ইংৰাজী ভাষাৰ যি প্ৰচলনৰ কাৰণে গণিত আৰু বিজ্ঞান ভাষাটোক সম্পূৰ্ণভাৱে ইংৰাজী মাধ্যম কৰিছে কিন্তু আমি এটা কথা ক'ব বিচাৰোঁ যে ইংৰাজী ভাষাক আমি বিৰোধিতা কৰা নাই কিন্তু অসমীয়া ইংৰাজী ভাষাৰ পৰিৱৰ্তে যি পৰিভাষা থাকিব সেই পৰিভাষাক আমি দিবৰ কাৰণে দাবী জনাইছোঁ তাৰ লগতে এটা কথা ক'ব বিচাৰিছোঁ যে আমি আমাৰ ল'ৰা ছোৱালীয়ে খলকে ইংৰাজী ক'ব পৰাকৈ লিখিব হ'ব লাগিব কিন্তু সেই ক্ষেত্ৰত যে মাতৃভাষাক যে আমি হাত দিব তাক আমি তীব্ৰভাৱে ধৰি নাযাওঁ আৰু অসম চৰকাৰক আমি সকীয়াই দিছোঁ যে আগন্তুক দিনত যদি কেবিনেটৰ সিদ্ধান্ত যদি বাতিল নহয় তাত ধাৰাবাহিক আমি এলানি কাৰ্যসূচী আমি ঘোষণা কৰিম অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী